প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি শৰীৰৰ মাংসপিণ্ড স্পন্দন অৰ্থাৎ আমাৰ দেহৰ যিবিলাক মাংস পেশী হওক বা যিকোনো ধৰণৰ স্পন্দন মানে হৈছে আপোনাৰ লৰচৰ কৰে বা নাচে, তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই স্পন্দনৰ জৰিয়তে আমাৰ শুভাশুভ নাইবা অশুভ ফল যি সমূহৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে বন্ধু বান্ধৱীসকল, যদি আমি স্বস্তিক নাৰায়ণা চেনেলটোৰ যোগেদি আপোনালোকসৱক কিছুমান বস্তু দাঙি ধৰিব পাৰিছোঁ, কিছুমান আভাস দাঙি ধৰিব পাৰিছোঁ, যদি আপোনালোকৰ মনৰ মাজত আমি সোমাব পাৰিছোঁ, তেন্তে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটিক আপোনালোকে আদৰি লওক আৰু স্বস্তিক নাৰায়ণা চেনেলটিক আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি ৰাখক। এতিয়া আহিছোঁ আমি মাংসপেশীসমূহ কঁপিলে কি হয় বা তাক কোৱা হয় স্পন্দন চৰিত্ৰ। আমি আহিছোঁ স্পন্দন চৰিত্ৰলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ শৰীৰৰ অংগ বা মাংসপিণ্ড নাছিলে তাৰ শুভাশুভৰ ফলৰ বিষয়ে ক'ব লৈছোঁ। মূৰ যদি আমাৰ কপে তেন্তে ৰাজসন্মান লাভ, কপালত ভোগ, সোঁ চকুত অৰ্থলাভ, মিত্ৰ মিলন পীড়া, বাওঁ চকুত অৰ্থহানি বিবাদৰ ভয়, নাকত মৃত্যু ভয় মহাপীড়া, ওঠত উত্তম ভোজন আনন্দ, জিভাত বহু লাভ আকস্মিক পীড়া, তালুত শত্ৰু ভয় কাজিয়া বিচ্ছেদ, সোঁ কাণত বন্ধু লাভ বিদ্যা লাভ স্ত্ৰী লাভ আৰু বাওঁ কাণত শুভ সংবাদ লাভ, পীড়া ভোগ, সোঁ ঘাৰত শুভৰত্ন লাভ, বাওঁ ঘাৰত দুখ পীড়া ভয়, ডিঙিত অমৃত ভোজন পীড়া, বুকুত দুখ পীড়া জয় লাভ, বাওঁ বাহুত অষ্টভয় পীড়া, সোঁ হাতত ধন লাভ বলবৃদ্ধি, বাওঁ হাতত বিবাদ অৰ্থক্ষয়, পিঠিত অন্তৰপীড়া হানি, নাভিত ৰোগ স্থানত্যাগ ভ্ৰমণ, বাওঁ উৰুত শত্ৰুৰ লগত মিত্ৰতা আৰু সোঁ অৰুত পীড়াভোগ অৰ্থক্ষয়, সোঁ ভৰিত ভ্ৰমণ অৰ্থলাভ, বাওঁ উৰুত শত্ৰুভয় আঘাত, গৃহদেহত দৰিদ্ৰতা আৰু পীড়া। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ কিছুমান ভিডিঅ' আৰু কিছুমান কথা পাই থাকিবৰ বাবে আপোনালোকে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোৰ সৈতে জড়িত থাকক। আজিলৈ ইমানেই, ধন্যবাদ।